নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সিকিউৰিটি মানিৰ বিষয়ে। হয় বন্ধু বান্ধৱীসকল, আগন্তুক পঞ্চায়ত নিৰ্বাচনত যদি আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি নমিনেশ্যন ফৰ্মখন জমা দিওঁতে ইয়াৰ লগতে কিন্তু সিকিউৰিটি মানি আপুনি ডিপজিট কৰিব লাগিব। হয়, সেয়া আপোনাৰ নিৰ্ভৰ কৰিব আপুনি কোনটো পোষ্টৰ এগেইনষ্টত খেলিব আৰু আপোনাৰ যোনটো কেটেগৰী হয়, আপুনি SC হয় নে ST হয় নে জেনেৰেল হয় নে OBC হয়, সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ কিন্তু সিকিউৰিটি মানিবিলাক কি হ'ব, বেলেগ বেলেগ হ'ব। তো আপোনালোকে ইয়াতে চাওক, এখন লিষ্টখন দিয়া আছে। ইয়াত যদি আপোনালোকে চায়, তো দ্য আছাম পঞ্চায়ত কনষ্টিটিউশ্যন ৰুল 1995 মতে এখন লেটেষ্ট এডিশ্যন হয়। ইয়াৰ এমেণ্ড কৰা হৈছে 24 ডিচেম্বৰ 2024 চনত। তো ইয়াৰ মতে আপোনালোকে চাব পাৰিছে, ইয়াত লিষ্টখন দিয়া আছে। তো চাওক, ইয়াতো মই আপোনালোকক দেখাই দিছোঁ। টেবুল অফ সিকিউৰিটি মানি, কেটেগৰী অফ অফিচেছ, এমাউণ্ট অফ সিকিউৰিটি ডিপজিট ইয়াত দিয়া আছে ধুনীয়াকৈ। কেণ্ডিডেট আদাৰ দেন দ্য শিডিউল কাষ্ট অৰ শিডিউল ট্ৰাইব, অৰ্থাৎ যদিহে আপুনি শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব নহয়, তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপুনি এইখিনি এমাউণ্ট আপুনি পে'মেণ্ট কৰিব লাগিব আপোনাৰ যোনটো পোষ্টৰ এগেইনষ্টত। আৰু যদিহে আপুনি কি হয়, কেণ্ডিডেট বিলংগিং টু শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব, যদিহে আপুনি শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব হয়, তেতিয়া কিন্তু আপুনি কি কৰিব লাগিব, এইখিনি এমাউণ্ট আপুনি কি কৰিব লাগিব, পে'মেণ্ট কৰিব লাগিব। অৰ্থাৎ আপোনাৰ যোনটো কেটেগৰী ৱাইজ, ইয়াত আপুনি চাওক, যদিহে আপুনি মেম্বাৰ হয়, মেম্বাৰ অফ গাঁও পঞ্চায়ত হয়, তেতিয়া আপুনি কি কৰিব লাগিব, যদিহে আপুনি SC ST নহয় তেতিয়াহ'লে 200 টকা, যদি আপুনি SC ST হয় তেতিয়াহ'লে 100 টকা এটা পে'মেণ্ট কৰিব লাগিব। আৰু যদিহে আপুনি 2 নম্বৰত চাওক, মেম্বাৰ অফ আঞ্চলিক পঞ্চায়তৰ কাৰণে আপুনি যদি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, তেতিয়াহ'লে যদিহে আপুনি SC বা ST নহয় তেতিয়াহ'লে আপুনি 500 টকা দিব লাগিব। যদিহে আপুনি SC বা ST হয় তেতিয়াহ'লে আপুনি মাত্ৰ 250 টকা এটা নমিনেশ্যন ফৰ্মৰ লগত জমা দিব লাগিব। আৰু 3 নম্বৰটো চাওক, ইয়াত ধুনীয়াকৈ দিয়া আছে। 3 নম্বৰ, মেম্বাৰ অফ জিলা পৰিষদ, যদিহে আপুনি জিলা পৰিষদৰ কেণ্ডিডেট হয়, আপুনি যদিহে আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়, তেতিয়াহ'লে আপুনি নমিনেশ্যন ফৰ্মৰ লগত কিন্তু এই 1000 টকা এটা জমা দিব লাগিব এজ এ সিকিউৰিটি ডিপজিট মানি হিচাপে। আৰু এয়া দিব লাগিব নমিনেশ্যন ফৰ্মৰ লগত। আৰু যদিহে আপুনি SC বা ST কেটেগৰী হয়, তেতিয়াহ'লে আপুনি কি কৰিব, 500 টকা এটা জমা দিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চালে, তো যদিহে আপোনালোকে ইয়াৰ ফালে তলত যদি ভালকৈ চাওক, ইয়াত দিয়া আছে ধুনীয়াকৈ। এইখিনি চালে আপোনালোকে ভালদৰে বুজি পাব। আগতে যিহেতু আমাৰ প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত আছিল, হয়নে, তো তেখেতৰ ক্ষেত্ৰতো কি আছিল, যদিহে তেওঁ SC বা ST নাছিল তেতিয়াহ'লে 500 টকা এটা দিব লাগিছিল, আৰু SC ST হ'লে 250 টকা আছিল। কিন্তু সেয়া ইতিমধ্যে ডিলেটেড কৰা হৈছে, অৰ্থাৎ এইবাৰ পঞ্চায়ত ইলেকশ্যনত প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়ত নাথাকে। তো আপোনালোকে এইখিনি পঢ়িলে ভালকৈ বুজি পাব। চাওক, ইয়াতে ধুনীয়াকৈ দিয়াই আছে, ডিলেটেড চিৰিয়েল নম্বৰ 1 ইন দ্য টেবল ইন সাব ৰুলছ 1 in rule 23 and thereafter the existing serial number 2, 3 and 4 remain renumbered as 1 to 3 respectively by notification ECF number ইমান dated 24 December 2024। অৰ্থাৎ এই এক্টখন 2024 চনৰ 24 ডিচেম্বৰ তাৰিখে নতুনকৈ প্ৰকাশ পাইছে, যি আগতে বেলেগকৈ আছিল। তো ইয়াত কিছু সংশোধনী কৰা হৈছে, অৰ্থাৎ এমেণ্ড কৰি আইনখন নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে। তো এইখিনি আছিল, আপোনালোকে চালে ধুনীয়াকৈ কথাখিনি ইয়াত দিয়া আছে। যদিহে কোনোবা বন্ধু বান্ধৱীয়ে বুজি পোৱা নাই, তেখেতসকলৰ সুবিধাৰ্থে মই এই টেবুলখনকে অসমীয়াত আপোনালোকক দেখাই দিছোঁ। তো চাওক বন্ধু বান্ধৱীসকল, যদিহে আপুনি ইংৰাজীটো ভালদৰে বুজি পোৱা নাছিল, ইয়াত আপুনি চালে গম পাব। প্ৰথমতে গাঁও পঞ্চায়তৰ সদস্য, অৰ্থাৎ ৱাৰ্ড মেম্বাৰ, তাৰপিছত আছে আঞ্চলিক পঞ্চায়তৰ সদস্য, 3 নম্বৰ জিলা পৰিষদৰ সদস্য। তো এইখিনি হ'ল সিকিউৰিটি মানি টেবুলটো। যদিহে আপুনি অনুসূচিত জাতি বা জনজাতিৰ বাহিৰে অন্য প্ৰাৰ্থীৰ বাবে, অৰ্থাৎ যদিহে আপুনি SC ST নহয়, আৰু এইখিনি আছে অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ অন্তৰ্গত প্ৰাৰ্থীৰ বাবে। তো গাঁও পঞ্চায়তৰ সদস্য, ৱাৰ্ড মেম্বাৰৰ বাবে SC ST হ'লে 100 টকা, SC SC নহ'লে 200 টকা। আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে SC ST যদি হয় তেতিয়াহ'লে 250 টকা দিব লাগিব। SC ST নহ'লে আপুনি OBC, MOBC বা জেনেৰেল হ'লে 500 টকা এটা জমা দিব লাগিব। 3 নম্বৰ, জিলা পৰিষদৰ সদস্যৰ বাবে যদিহে আপুনি SC ST হয় তেতিয়াহ'লে 500 টকা জমা দিব লাগিব। আৰু যদিহে আপুনি SC ST নহয় তেতিয়াহ'লে কিন্তু আপুনি 1000 টকা জমা দিব লাগিব। তো চালে বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ ইনফৰ্মেশ্যনটো আপোনালোকৰ সুবিধা হ'ব। যিসকল বন্ধু বান্ধৱী আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে,
তেওঁলোকৰ হয়তো সহায় হ'ব, তেওঁলোকে আগতীয়াকৈ কথাখিনি জানি থ'লে তেওঁলোকৰ সুবিধা হ'ব। যেতিয়া তেওঁলোকে নমিনেশ্যন ফৰ্মখন জমা দিব তে এই লিষ্টখনৰ মতে আপোনালোকে কিন্তু ছিকিউৰিটি মানি জমা দিব লাগিব। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটি প্ৰেছ কৰি দিব। এনেধৰণৰ নতুন নতুন ইনফৰমেশ্যন পঞ্চায়ত ৰিলেটেড আৰু অন্যান্য বা বাতৰিসমূহ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানতে আছিল। আকৌ এটি ভিডিঅ'ত লগ পাম। জয় আই অসম, ভাৰত মাতা কি জয়।